বন্ধুসকল নতুনকৈ ভোটাৰ তালিকা প্ৰকাশ পাইছে। এইখন ভোটাৰ তালিকাৰ পৰা বহু মানুহৰ নাম বাদ পৰিছে। এজন প্ৰাক্তন মন্ত্ৰী তেওঁৰ নামো এই লিষ্টৰ পৰা বাদ পৰিছে। তেনেহলে আপোনালোকে ভাবক আমাৰ দৰে বা আপোনাৰ দৰে এজন সাধাৰণ মানুহৰ নাম নিশ্চয় বাদ পৰিব পাৰে। সো আপুনি আপোনাৰ নামটো কেনেকৈ চেক কৰিব? আপোনাৰ মোবাইলৰ জৰিয়তে ভোটাৰ তালিকাত আপোনাৰ নামটো আছে নে নাই আপুনি ঘৰতে বহি দেখিব পাৰিব। আপোনাক মই এই ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সো বন্ধুসকল আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপুনি ইয়াত লিখিব আসাম ভোটাৰ লিষ্ট 2024। আপুনি এনেকুৱাকৈ লিখাৰ পিছত আপুনি সাৰ্চ কৰিব। আপুনি যেতিয়া সাৰ্চ কৰিব আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। সো আপুনি ইয়াত চাব PDF ইলেক্ট্ৰল ৰলছ, ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি ইয়াত চাব। তাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। আপুনি ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আকৌ এনেকুৱাকৈ আহিব। আপুনি এইফালে চাব আসাম। তাৰ পিছত আপুনি ইয়াত চাব ডিস্ট্ৰিক্ট, সিলেক্ট ডিস্ট্ৰিক্ট, আপুনি ইয়াত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আপুনি সিলেক্ট কৰিব। তাৰ পিছত আপুনি ইয়াত চাব এছেম্বলি, ইয়াত ক্লিক কৰিব। কৰাৰ পিছত তলফালে চাব এনেকুৱাকৈ আহিব। ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰ পিছত আপুনি এইফালে চাব সিলেক্ট লেংগুৱেজ, আপুনি ইয়াত ক্লিক কৰিব। কৰাৰ পিছত আপুনি ASM এইটো সিলেক্ট কৰিব। তাৰ পিছত আপুনি ইয়াত চাব এটা ক্যাপচাৰ কোড, এই কোডটো আপুনি ইয়াত বহুৱাই দিব। এই ক্যাপচাৰ কোডটো ইয়াত বহুৱাৰ পিছত আপুনি তলফালে যাব। আপুনি যেতিয়াই তলফালে যাব ইয়াত আপুনি আপোনাৰ ভোট কেন্দ্ৰৰ নাম আপুনি দেখিবলৈ ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব আপোনাৰ ভোট কেন্দ্ৰৰ নাম কোনটো। আপুনি এনেকুৱাকৈ তলফালে যাব। যদি এইখন লিষ্টত আপোনাৰ ভোট কেন্দ্ৰৰ নাম নাই, যদি এই লিষ্টত, তেনেহলে আপুনি তলফালে যাব। তলফালে অহাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আৰু এখন পেজ আহি যাব। যদি ইয়াতো নাথাকে তেনেহলে আপুনি আকৌ ইয়াত ক্লিক কৰিব। আপোনাৰ ভোট কেন্দ্ৰৰ নামটো আপুনি দেখাৰ পিছত সন্মুখত আপুনি ক্লিক কৰিব। আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ডাউনলোড হ'ব বন্ধুসকল। তাৰ পিছত আপুনি সেই লিষ্টটো ওপেন কৰিব। এনেকুৱাকৈ আপুনি ওপেন কৰিব। এনেকুৱাকৈ চেক কৰক আপোনাৰ ভোটাৰ তালিকাত আপোনাৰ নাম বা আপোনাৰ পৰিয়ালৰ নাম আছে নে নাই, নে এই লিষ্টৰ পৰা আপোনাৰ নামটো বাদ পৰিলে। সো আপুনি